সংগঠনেৰে অনুৰোধ জনাইছোঁ আৰু আমাৰ বাদ্যযন্ত্ৰ তথাপিও আমি চেষ্টা কৰিম। মহেশ মুৰ্মু, অতুল টুডু অধিৱেশন লৈ কি ক'ব বিচাৰে? আজি চৰাইদেউ জিলা সাপেখাতি কলাকটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা চাওতাল জনগোষ্ঠীসকলৰ পৰম্পৰাত যি বাহা পূজা চাওতাল জনগোষ্ঠী সংস্কৃতি বহু বিভিন্ন ধৰণৰ সংস্কৃতি আমাৰ আছে। তাৰ ভিতৰতে অতি আদৰৰ আৰু অতি সন্মানৰ আৰু চাওতাল জনগোষ্ঠীসকলৰ একমাত্ৰ বাহা সন্মিলন হৈছে চাওতাল জনগোষ্ঠীৰ মূল উৎসৱ। আৰু এই মূল উৎসৱটো আমি চাওতাল জনগোষ্ঠীসকলে আমি প্ৰাকৃতিক পূজাৰী আৰু প্ৰকৃতিৰ লগত থাকি আমি চাওতাল জনগোষ্ঠীসকলে ভাল পায়। আৰু প্ৰকৃতিৰ লগতে ফুল মানে হৈছে বাহা, আৰু বাহাক লৈ পিনি চাওতাল জনগোষ্ঠীসকলে পূজা পাৰ্বণৰ পৰা চাওতালী জনগোষ্ঠীসকল মহিলা হওক, আমাৰ ছাত্ৰ ছাত্ৰী হওক, বা আমাৰ মাঝী বাবাসকলে হওক, বা নাইকিয়া আই হওক, বা মাঝী আয়ক সকলোৱে এই বাহাটো ব্যৱহাৰ কৰে। গতিকে আমি এই অনুষ্ঠানটো, এই বাহা যি সংস্কৃতি চাওতাল জনগোষ্ঠীসকলৰ, এই বাহাটোক আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। জাতীয় সংগঠনে আজি উদ্যোগ লৈছে সদৌ অসম চাওতাল মাঝী মণ্ডল, আৰু লগতে সহযোগিতা কৰিছে চাওতাল উন্নয়ন সন্থা, চাওতাল মহিলা সমিতি, আৰু চৰাইদেউ জিলাৰ যিসকল চাওতাল জনগোষ্ঠীৰ সমাজ ব্যৱস্থাৰ মাঝী বাবাসকল অৰ্থাৎ মেধিসকলে, আৰু তেওঁলোকে সহযোগত আজি অনুষ্ঠিত হৈছে দুদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচী। আজি প্ৰথম দিনৰ কাৰ্যসূচী আপোনালোকে দেখিবলৈ পাইছে মোৰ কাষতে সোঁফালে আজি মাঝী থান আৰু জাহেৰ থান, আৰু লগতে আমি পতাকা উত্তোলন কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ কৰি ইতিমধ্যে আমি আজি বাহা দলীয়সকল আৰু বাহা গীত, একক গীতসমূহ আজি প্ৰতিযোগিতাভাৱে অনুষ্ঠিত কৰা হ'ব। আৰু আমি জানিব পাৰিছোঁ চাওতাল জনগোষ্ঠীসকল এই বাহা যি মূল উৎসৱ, এই উৎসৱটোক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ। আৰু লগতে আমাক অসম চৰকাৰে আমাক সহযোগিতা আগবঢ়ায়, আৰু তেখেতলোকক আমি অনুৰোধ জনাইছোঁ চাওতাল জনগোষ্ঠীসকলৰো সংস্কৃতিসমূহ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে সহযোগিতা কৰিবৰ কাৰণে আমি আশাবাদী চাওতাল জনগোষ্ঠীসকল আৰু জাতীয় সংগঠন। এই কথাখিনি মই অসমৰ চৰকাৰ হওক আৰু চাওতাল জনগোষ্ঠী সকলো ৰাইজকে এই বাৰ্তা জনাব বিচাৰিছোঁ। এইখিনি কথা কৈ মই সামৰণি মাৰিছোঁ। ধন্যবাদ। আমাৰ চাওতাল জনগোষ্ঠীসকলৰ সেই ভাষা স্বীকৃতিপ্ৰাপ্ত ভাষা অল ইণ্ডিয়া বেচিছত অল চিকি ভাষা, আৰু সেই ভাষাটো আমাৰ ভাৰত চৰকাৰ তথা অসম চৰকাৰে ৰূপায়ণ কৰিছে। আৰু ৰূপায়ণ কৰাৰ লগে লগে চাওতাল জনগোষ্ঠীসকলৰ প্ৰাইমেৰী স্কুলৰ পৰা মাধ্যমিক স্কুললৈকে শিক্ষাদান কৰিবৰ কাৰণে চৰকাৰে যি ব্যৱস্থা কৰি দিছে, আৰু সেইখিনি আৰু আমাৰ চাওতাল জনগোষ্ঠীৰ যি অলচিকি যি ভাষা, এই ভাষাসমূহ আমাৰ আছে। আৰু লগতে চাওতাল জনগোষ্ঠীসকলৰ বিভিন্ন ধৰণৰ আমাৰ চহকী সংস্কৃতি সকলোখিনি আমি চহকী, আৰু সেই সংস্কৃতিবিলাকে আমি বজাই ৰাখিবৰ কাৰণে আমি চাওতাল জাতীয় সংগঠনে আমি জনগোষ্ঠীৰ ওপৰত সুন্দৰভাৱে কাম কৰি জনগোষ্ঠীটোক এটা উত্তৰণ আৰু উন্নয়ন কৰিবৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ। আমি চাওতাল জনগোষ্ঠীসকলক আমি কেনেধৰণে আমি চাওতাল জনগোষ্ঠীসকলক আমাৰ যি চাওতাল জনগোষ্ঠীসকল শিডিউল ট্ৰাইব জনজাতি জনগোষ্ঠী হয়, আৰু এই জনগোষ্ঠীটোক আমাক ইতিমধ্যে অসম চৰকাৰে আমাক জনজাতি মৰ্যাদা যিটো সাংবিধানিক যিটো মৌলিক অধিকাৰ আমাক এতিয়ালৈকে প্ৰদান কৰা নাই। দুৰ্ভাগ্যজনক এই কথাখিনি আমি চাওতাল জনগোষ্ঠীসকলৰ সংস্কৃতি হওক, ভাষা হওক, সমাজ ব্যৱস্থাবিলাক আমি আগুৱাই নিবৰ কাৰণে আমি জাতীয় সংগঠনে আমি কাম কৰি যাম বুলি আমি প্ৰতিজ্ঞাবদ্ধ হৈ আছোঁ। আৰু চাওতাল জনগোষ্ঠীসকলক কেনেধৰণে আমি উত্তৰণ আৰু উন্নয়ন আৰু আমাৰ মাঝী বাবাসকলক সমাজ ব্যৱস্থাৰ মূল মেধিসকলকো আমি কেনেধৰণে তেওঁলোকক চাওতাল জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি ভাষা সাহিত্যক তেওঁলোকক বুজাই উঠাই পিনি আমি বিশ্ব দৰবাৰলৈ আগুৱাই লৈ যাব পাৰোঁ, তাৰ পৰিকল্পনা আমি চাওতাল জাতীয় সংগঠনে কাম কৰোঁ।